বস্তুটো যে আমি থৈ কৰিম এই থৈংটো মোটামুটি 15 ছেকেণ্ড বা 20 ছেকেণ্ড পানীত থৈং কৰিব লাগে। তাৰপিছত আমি এনেকৈ বস্তুটো পূৰা চকুৰ সমানলৈ কাটিব লাগে যাতে বস্তুটো সমান হৈ যায়, যাতে আমি ইউটেৰাছটো ধুই ল'ব পাৰোঁ। গোবৰটো উলিয়াই ল'ব লাগে, উলিয়াই চাফা কৰি ল'ব লাগে, লৈ ইউটেৰাছটো যাতে বহুত পনীয়া নহয় যাতে ডিচাৰ্জটো ঠিক আছে লাম্বাকৈ দীঘলকৈ ওলাই ডিচাৰ্জটো ভাল পৰিষ্কাৰ ভাল চাফা ডিচাৰ্জ হ'ব লাগে। অ'কে, আমাৰ লোকেল গাইজনীৰ পৰা জাৰ্চি গৰু বনাব পাৰিমনে? চেক চিমেণ্ট কি বস্তু, কনভেনশ্যনেল চিমেণ্ট কি বস্তু, গৰুৰ ক্ষেত্ৰত AI প্ৰচেছৰ বিষয়ে আমাৰ বহুতো কুৱেশ্যন থাকে। মোৰ যোৱা ভিডিঅ'টোত আপোনালোকে বহুতো মৰম দিছে, আমি কথা পাতিছিলোঁ ৰিপিট ব্ৰিডিঙৰ ওপৰত। তাৰ লগত সংগতি ৰাখি আমি আজি পুনৰ এটা ভিডিঅ' কৰিবলৈ লৈ আছোঁ। আজি আমি কথা পাতিম গৰুৰ চিমেণ্টৰ বিষয়ে। চিমেণ্ট কেনেকৈ প্ৰচেছ কৰে, কি হয়, আৰু আমি AI কৰাৰ ক্ষেত্ৰত চিমেণ্ট লওঁতে কোনবোৰ বস্তু চাব লাগে, সকলো কথা পাতিম আজি ভিডিঅ'টোত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথাটো হ'ল চিমেণ্ট কি বস্তু হয়, চিমেণ্টৰ বিষয়ে আমি জানিব লাগিব। তো চিমেণ্ট হৈছে এটা জেনেটিকেলি ছুপিৰিয়াৰ বুল এটা, মানে এটা খুব ভাল বুল যাৰ ৰেকৰ্ড খুব ভাল। সেই বুলটোৰ আমি চিমেণ্টটো স্পাৰ্মটো কালেক্ট কৰোঁ আৰু সেই কালেক্ট কৰা স্পাৰ্মটো -196 ডিগ্ৰী চেলচিয়াছত ষ্ট'ৰ কৰা হয় নাইট্ৰজেনত, আৰু তাৰপিছত আমি সেইটো বস্তুকে আমি আমাৰ গৰুবোৰত যেতিয়া হিটত আহে আমি ইউজ কৰোঁ, আৰু সেইটো আমি আৰ্টিফিচিয়েল ইনছেমিনেশ্যন কৰা বুলি কওঁ, AI কৰা বুলি কওঁ। চ' যেতিয়া আমি এটা বুল এটা চিলেক্ট কৰোঁ, সেই বুলটোৰ বহুত কোৱালিটি থাকিব লাগিব, তাৰ হিষ্ট্ৰী, তাৰ পেডিগ্ৰী, গোটেইবোৰ কথা থাকে। কিন্তু অভাৰঅল যদি চিমেণ্ট কি বস্তু বুলি কোৱা হয়, তেতিয়াহ'লে এটা জেনেটিকেলি ছুপিৰিয়াৰ বুলৰ স্পাৰ্মটো কালেক্ট কৰা হয় এটা প্ৰচেছত। তাৰ ভিতৰত আমাৰ নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব'ৰ্ড বা ৰাষ্ট্ৰীয় গকুল মিছন এনেকুৱা ধৰণৰ কিছুমান ব'ৰ্ড আছে, যিবোৰে সেই চিমেণ্টটো কালেক্ট কৰি সেই পেডিগ্ৰীবোৰ চাই পেলাই আমাৰ যিখিনি ডেইৰী ফাৰ্মাৰ আছে তেওঁলোকৰ যাতে ব্ৰিডিংটো ভাল হৈ থাকে, আমাৰ ভাল এনিমেল আমি প্ৰডিউচ কৰিব পাৰোঁ, সেইটো কাৰণে সেই চিমেণ্টটো কালেক্ট কৰি আমি প্ৰিজাৰ্ভ কৰি আমি সেইটো AI কৰাৰ কাৰণে ইউজ কৰোঁ। চ' AI কৰোঁ আমি কিয়, তাৰ এটা কথা থাকে। আমাৰ এটা লক্ষ্য থাকে, যিটো গ'ল আমি ফুলফিল কৰিবলৈ আমি বুলটো চিলেক্ট কৰোঁ, তাৰপিছত আমি AIবোৰ কৰাই গৈ থাকোঁ। চ' এই গ'লবোৰ হৈছে যে আমি ব্ৰিডটো ইম্প্ৰুভ কৰোঁ, আমি বেটাৰ মিল্ক মানে বেছি গাখীৰ প্ৰডাকশ্যন কৰিব পাৰোঁ, বেটাৰ ফেট SNF প্ৰডাকশ্যন মানে বেছি ভাল হয় ফেট SNFবোৰ, আৰু ডিজিজ ৰেজিষ্টেঞ্চ আছে যাতে বেমাৰৰ পৰা আমাৰ গৰুবোৰ বেমাৰত নপৰে। তো সেইকাৰণে আমি জেনেটিকেলি ছুপিৰিয়াৰ যিটো ক্ৰছিং সেইটো আমি কৰি গৈ থাকোঁ, আৰু সেইকাৰণে আমি ছুপিৰিয়াৰ ধৰণৰ মানে যিবোৰ ভাল চিমেণ্ট সেইবোৰ আমি ইউজ কৰোঁ, যাতে আগন্তুক আমাৰ জেনেৰেশ্যনবোৰ ফাৰ্মখনত ভাল হৈ গৈ থাকে। চ' এইখিনি হ'ল বেছিক চিমেণ্ট কি বস্তু হয় আৰু আমাৰ গ'লটো কি হয় এইটো ক্ষেত্ৰত। ইয়াৰ পিছত আমি ফাৰ্মৰ ভিতৰত যাওঁ আৰু তাতে কিছু কথা পাতোঁ। আমি এজ এ ফাৰ্মাৰ আমি যেতিয়া আমাৰ গাইজনী গৰম হয় তেতিয়া আমি কোনবোৰ বস্তু চাব লাগে চিমেণ্ট অনা সময়ত, বা কোনটো চিমেণ্ট লগাম, কোনটো ব্ৰিডৰ ইউজ কৰিম, সেইবোৰ বস্তুৰ বিষয়ে আমি কথা পাতিম। চ' ইয়াতে প্ৰথম এটা বস্তু আহি গৈছে BPT বা BTP চিমেণ্ট বুলি। ইয়াতে এটা হ'ল যিটো BPT, যিটোৰ মিনিং হৈছে বুল পাৰফৰ্মেঞ্চ টেষ্ট। চ' এইটো চিমেণ্টত আমি বুলটোৰ পাৰফৰ্মেঞ্চটো চাওঁ, তাৰ মানে ফিজিকেল গ্ৰ'থ বা তাৰ হেল্থটো, এইবোৰ ওপৰত নিৰ্ভৰ কৰি আমি সেই চিমেণ্টটো থাকে, যিটোৰ নাম হ'ল বুল পাৰফৰ্মেঞ্চ টেষ্ট বা BPT। তাৰপিছত আহি গ'ল আপোনাৰ BTP, য'ত বুল প্ৰজেনি টেষ্ট কৰা হয়। যিটো বস্তুত কি হয়, তাৰ যিটো বুল হয় তাৰ যিবোৰ মাইকী পোৱালি হ'ব সেইবোৰৰ আমি মিল্ক ৰেকৰ্ডটো চাওঁ, আৰু সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি বুলটো চিলেক্ট কৰিম নে নকৰিম সেইটো আমি চাওঁ। চ' যদি BPT হয় তেতিয়াহ'লে আমি বুলটোৰে অকল অভাৰঅল গ্ৰ'থ বা তাৰ লেন্থ, বডি ষ্ট্ৰাকচাৰ, হেল্থ সেইবোৰ চাম। কিন্তু যদি BTP হয় তেতিয়াহ'লে আমি বুল প্ৰজেনি টেষ্ট কৰোঁ, য'ত মানে বুলটোৰ কেইজনীমান ফিমেল কাফ, আমি ফিমেল পোৱালিৰ ডটাৰবিলাকৰ মানে ৰেকৰ্ডটো চাম, মানে মাইকী পোৱালিকেইটাৰ আমি ৰেকৰ্ডটো চাম যে সিহঁতৰ গাখীৰ কিমান আছে, বা সিহঁতৰ গাখীৰৰ মিল্ক ফেট SNF বা ইত্যাদি গোটেইখিনি আমি সেইটো বস্তুৰ ওপৰত নিৰ্ভৰ হ'ব, বা যিমানখিনি আমি এজনী গৰুৰ লগতে বেমাৰ আজাৰৰ পৰা আদি কৰি যিবোৰ আমি এটা ব্ৰিড এটা বনাওঁতে আমাৰ যিবোৰ দিশ চাব লাগে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। এটা কমেণ্ট আছিলে মোৰ আগৰ ভিডিঅ'টোত যে আপুনি BPT বা BTP চিমেণ্টৰ ওপৰত ক'ব, তো সেইটো বিষয়ে মই অলপমান শ্বৰ্টকৈ কৈ দিলোঁ। এতিয়া আমি আৰু অলপ কিছু কথা পাতিম। চিমেণ্ট বুলি কওঁতে এতিয়া আমাৰ হাতত কিছুমান বেলেগ ধৰণৰ চিমেণ্ট থাকে। তাৰ ভিতৰত এটা হৈছে কনভেনশ্যনেল চিমেণ্ট, আৰু এটা হৈছে চেক চিমেণ্ট, আৰু কিছুমান আহে যিবোৰ ইম্পৰ্টেড চিমেণ্ট হয়, বাহিৰৰ পৰা আহে। চ' আমাৰ এই ডেইৰী ইণ্ডাষ্ট্ৰিটোত, ডেইৰী ক্ষেত্ৰখনত চিমেণ্টৰ বস্তুটো এতিয়া বহুত দূৰ আগবাঢ়িছে, আগতকৈ চিমেণ্টৰ কোৱালিটিবোৰ বহুত ভাল হৈছে। কিন্তু এণ্ড অফ দ্য ডে যদি আমাৰ চিমেণ্টটো যদি ভালকৈ ষ্ট'ৰ হৈ নাথাকে তেতিয়াহ'লে যিমান ভাল চিমেণ্টে নলগাওক কিয় আমাৰ কনচিভ নহ'ব গৰুজনী। তো সেইকাৰণে আমি চিমেণ্টটোৰ যেতিয়াৰ পৰা আমাৰ হাতত যিখিনি সময়ত চিমেণ্টটো আহি পৰে, আমাৰ গাইজনী AI কৰা টাইম হৈছে, তেতিয়া আমি চিমেণ্টটো আনিছোঁ,
আমি এটা জানাটো দৰকাৰ বা আমি খুদপুছ কৰাটো দৰকাৰ যে কি চিমেণ্ট আহিছে বা ভালকৈ ষ্ট'ৰ হৈ আহিছে নাই তো এতিয়া তাৰ ভিতৰত যিটো আমাৰ কনভেনশ্যনেল চিমেণ্ট হ'ল সেইটো আমাৰ বেছিকৈ অভাৰঅল ৱাইডলি যিটো কনভেনশ্যনেল চিমেণ্টটো ইউজ কৰা যায় যিটো মানে 50% মতা বা 50% মাইকী পোৱালি হোৱাৰ চান্স থাকে আৰু এইটো অভাৰঅল দামো কম হয় আৰু যিহেতুকে যিটো প্ৰচেছ কৰোঁতে বনাওঁতেও যিহেতু এইটোৰ ওপৰত কষ্টটো কম হয় গতিকে ইয়াৰ দামটো কম হয় আৰু নৰ্মেলি আমাৰ কনভেনশ্যনেল চিমেণ্টটো চলি থাকে আৰু এতিয়া কিন্তু যি সময়ৰ লগত আমাৰ যিহেতু ডেইৰী ইণ্ডাষ্ট্ৰিটো বহুতখিনি আগবাঢ়িব ধৰিছে চ' আমাৰ এতিয়া আহি পৰিছে ছেকেণ্ড হ'ল চেক্স চিমেণ্টটো চেক্স চিমেণ্টটোত আমাৰ এৰাউণ্ড 90% চান্স থাকে মানে 95% চান্স থাকে যে আমি ফিমেল পোৱালি পাওঁ মাইকী পোৱালি পাওঁ আৰু তাৰ ভিতৰত 5% চান্স থাকিব পাৰে বা 10-5% চান্স থাকিব পাৰে যে আমি মতা পোৱালিও পাব পাৰোঁ চ' চেক্স চিমেণ্টটো দামটো বেছি হয় আৰু অলপ হ'লেও ছুপিৰিয়াৰ হয় কাৰণ আমি ইমান জেনেটিক চিলেকশ্যনটো তেনেকৈ কৰিছোঁ যাতে আমি মানে মাইকী পোৱালিয়ে পাব পাৰোঁ চ' 90% চান্স থাকে যে আমি ফিমেল পোৱালি পাওঁ চ' কনভেনশ্যনেল চিমেণ্টৰ তুলনাত চেক্স চিমেণ্টটোৰ মানে সেইটো বেনিফিট থাকে কিন্তু কনচেপশ্যন ৰেটটো মানে যিটো কনচিভ কৰিব নাই সেইটো অলপমান কম থাকে স্লাইটলি লোৱাৰ থাকে কিন্তু মানুহৰ কাৰণে এজ এ ফাৰ্মাৰ আপোনাৰ কাৰণে চেক্স চিমেণ্ট যদি আপুনি পায় তেতিয়াহ'লে প্ৰথম আমাৰ চেক্স চিমেণ্টটোৰ আমাৰ মানে আমি বিচাৰিব লাগে ইয়াৰ ভিতৰত প্ৰেক্টিকেল ৱৰ্ল্ডত কিন্তু কেতিয়াবা আমি দেখোঁ যে চেক্স চিমেণ্টে আমাৰ কনচিভ হোৱা নাই বা আমাৰ কনভেনশ্যনেল চিমেণ্টটোহে আমাৰ কনচিভ হৈ থাকে তো বহুতে ভাবে যে আল্টিমেটলি মানে মতা পোৱালি হওক মাইকী পোৱালি হওক এটলিষ্ট গাইজনী গাভিন হওক আৰু সোনকালে সময়মতে গাখীৰ আমি পাওঁ চ' যিটো এনে অভাৰঅল থিয়ৰিটিকেল ডিফাৰেঞ্চিয়েশ্যন সেইটো হৈছে কনভেনশ্যনেল চিমেণ্ট আৰু চেক্স চিমেণ্ট য'ত কনভেনশ্যনেল চিমেণ্টটোৰ দামো কম হয় আৰু ইয়াতে আমাৰ 50% চান্স মতা মাইকী পোৱালি হ'ব পাৰে 50-50 আৰু ইয়াতে হৈ গ'ল 90-95% চান্স যে আমাৰ মাইকী পোৱালি হ'ব আৰু 5% চান্স থাকে যে আমাৰ মতাও হৈ যাব পাৰে কনচেপশ্যন ৰেটটো স্লাইটলি চেক্স চিমেণ্টৰ ক্ষেত্ৰত কম থাকে আৰু এইটো ক্ষেত্ৰত যদি অভাৰঅল আমি বাকী বস্তুবোৰ মেনেজ কৰোঁ যেনে আমি AI টাইমিংটো ঠিককৈ কৰোঁ তেতিয়াহ'লে মানে আমাৰ কনচেপশ্যন ৰেটটো থাকে আৰু যদি চিমেণ্ট কোৱালিটি ভাল হয় তেতিয়াহ'লে থাকে তো পুৰণা ভিডিঅ'ত এটা কমেণ্ট আছিলে এজনে কৈছিলে যে তেখেতৰ দেউতাক এজন ডক্টৰ হয় খানাপাৰা ভেটেনেৰীত আৰু তেওঁলোকে মানে মাইক্ৰস্কোপত চাইছিলে ইয়াৰ আগৰ যিবোৰ চিমেণ্ট আহিছিলে চ' তেতিয়া দেখিছিলে যে চিমেণ্টটো খুবেই বেয়া আছিলে মানে আগৰ চিমেণ্টবোৰৰ মৰ্টেলিটি নাছিলে চ' সেইটো কাৰণে পিছৰ যিখিনি চিমেণ্ট আহিছে এতিয়া যিটো লেটেষ্ট যিবোৰ চিমেণ্ট আহিছে সেইবোৰৰ ভাল বুলি কৈছে চ' মোৰ ভাল লাগিছে যে তেনেকুৱা ধৰণৰ অডিয়েঞ্চো মোৰ আছে বা ভিউৱাৰ্ছ আছে যোনে সেইটো বস্তুৰ বিষয়েও জানে আৰু মোকো জনাইছে লগতে কমিউনিটি মানে এটা বিল্ড হৈ আছে মানুহে গম পাই আছে চ' আমাৰ ক্ষেত্ৰত আমি বিচাৰিম চেক্স চিমেণ্ট যদি আছে নাথাকিলে আমি কনভেনশ্যনেল চিমেণ্টো ইউজ কৰিব পাৰোঁ আৰু যদি ABS চিমেণ্ট বা তেনেকুৱা ধৰণৰ ইম্পৰ্টেড চিমেণ্টো পাওঁ সহজে প্ৰেক্টিকেল ফিল্ডত এইবিলাক ইমান এভেইলেবল নাথাকে মই নলেজৰ কাৰণে কৈ দিছোঁ যদি আপোনালোকে সুবিধা পায় তেতিয়াহ'লে ল'ব লাগে আৰু আমি একচুৱেলি এইবিলাক ভেটেনেৰী ডিপাৰ্টমেণ্টৰ কাম হয় ডেইৰী আমাৰ ক্ষেত্ৰখনত আমি কিমান দূৰ আগবাঢ়িছোঁ চ' সেইবিলাক ক্ষেত্ৰত গভৰ্ণমেণ্টৰ ছাপৰ্টো লাগে কিন্তু এজ এ ফাৰ্মাৰ আপোনাৰ যাতে নলেজ থাকে সেইটো কাৰণে মই কৈ দিছোঁ এইখিনি কথা ভিডিঅ'টোৰ মাজতে মই আমাৰ এজনী গাই হিতত আছে গতিকে আৰু বেছি ভালকৈ আপোনাক বুজাবলৈ ভাল হৈছে মোৰ এইফালে আমাৰ দাদা আহিছে AI কৰিবলৈ আৰু মই যিটো কথা কৈ আছিলোঁ ষ্ট্ৰৰ বিষয়ে তাতে লিখা থকা সেই বস্তুটো মই আপোনাক দেখুৱাব বিচাৰিছোঁ চ' এইটো হৈছে লিকুইড নাইট্ৰজেন টেংকটো ইয়াৰ ভিতৰত নাইট্ৰজেন আছে আৰু সেই বস্তুটোৱে আমাৰ চিমেণ্টটো ভাল কৰি ৰাখে চ' এতিয়া আপোনালোকৰ যেতিয়া ফাৰ্মত আহিব তেতিয়া আপোনালোকে ষ্ট্ৰডাল যেতিয়া ওলাব আপোনালোকে চাব তাতে ষ্ট্ৰডালত কিছুমান বস্তু লিখা থাকে প্ৰেক্টিকেলি আপোনালোক AI কৰা বস্তুটো দেখুৱাম আজি ভিডিঅ'টোত আৰু আমি কেনেকৈ ষ্ট্ৰডাল ওলাব লাগে ইয়াতে এডাল ষ্ট্ৰ দেখিব আপোনালোকে ইয়াত আপোনালোকে এইটো বস্তু মই ওলাই দিব নোৱাৰোঁ বাহিৰলৈ কাৰণ এইটো ঠাণ্ডা অৱস্থাত আছে এই ষ্ট্ৰডালত বস্তুবোৰ লিখা থাকে আৰু আপুনি নিজৰ যোনে AI কৰিবলৈ আহে তেখেতক সুধিব যে কি চিমেণ্ট আহিছে আৰু কেতিয়া আহিছে কি জাৰ্চি আছে নে HF আছে চেক্স চিমেণ্ট আছে নে কনভেনশ্যনেল চিমেণ্ট আছে এই বস্তুবোৰ সুধিব তাৰপিছত আপোনালোকে নিজৰ গাইজনীৰ ওপৰত ইউজ কৰিব এতিয়া বৰ্তমান মই আজি HF চিমেণ্ট বিচাৰিছিলোঁ কিন্তু বৰ্তমান আজি দাদা তাত নাই আৰু জাৰ্চি আছে গতিকে আমি জাৰ্চি ইউজ কৰিম চিমেণ্টডাল ওলোৱাৰ পিছত টেংকৰ পৰা যেতিয়া চিমেণ্টডাল আমি ওলাম সেই চিমেণ্টডাল আমি 97-98 ডিগ্ৰী ফাৰেনহাইটত আমি চেক কৰিব লাগে চ' আমি পানীটো গৰম পানীত আমি তাতে চিমেণ্টডাল ষ্ট্ৰডাল দিব লাগিব চ' সেইটো আমি চেক কৰিছোঁ এতিয়া আমি ইয়াতে গৰম পানী লৈ আহিছোঁ যিটো আমি হাত দিব পাৰোঁ সিমানখিনি টেম্পাৰেচাৰ থাকিব লাগে কৈ দিয়া কি কৰিব লাগিব ষ্ট্ৰডাল আমি লোৱাৰ পিছত আমি থ্ৰয়িং কৰিম এই থ্ৰয়িংটো মোটামুটি 10 ছেকেণ্ড বা 20 ছেকেণ্ড পানীত থ্ৰয়িং কৰিব লাগে 15 পৰা 20 ছেকেণ্ড আমি থ্ৰয়িং কৰা প্ৰচেছ বুলি কয় মানে পানীত আমি দিব লাগিব এইডাল তাৰপিছত আমি এনেকৈ বস্তুটো পূৰা চকুৰ সমানলৈ কাটিব লাগে যাতে বস্তুটো সমান হৈ যায় ষ্ট্ৰডালৰ ভিতৰত চিমেণ্টটো সোমাই আছে গতিকে আমি ষ্ট্ৰডালৰ আগটো কাটিব লাগিব চিমেণ্টটো বাহিৰত ওলাবলৈ তাৰপিছত আমি এই চিমেণ্ট গান বুলি কয় নিশ্চয় এইটো আমি গান গতিকে এইটোত আমি
বস্তুটো লোড কৰিম এতিয়া তাৰপিছত আমি গাইজনীক এয়াই কৰিম গোটেই প্ৰচেছটো দেখুৱাই আছোঁ চ' আমি নেজডাল ধৰি ল'ব লাগিব তাইক অলপমান কণ্ট্ৰল কৰিবলৈ এতিয়া আমি কিদৰে কৰিব লাগে দেখুৱাই আছোঁ আপোনালোকক আমি গোবৰটো ওলাই ল'ব লাগে নেকি পাতটোত গোটেই ৰাস্তাটো মানে আমি খালী কৰি ল'ম যাতে আমি ইউটেৰাছটো ধুই ল'ব পাৰোঁ ইউটেৰাছটো ধৰি ল'ব পাৰোঁ ব্যৱসায় গোবৰটো উলিয়াই ল'ব লাগে উলিয়াই চাফা কৰি ল'ব লাগে লৈ ইউটেৰাছটো যাতে ধৰিব পাৰি ঠিক আছে মই নেজডাল ধৰি দিম ডিচাৰ্জ আহি গৈছে এইটো বস্তুটো আমি কেতিয়া আমি গম পাওঁ ডিচাৰ্জটো কিমান মানে কিবা কাঢ়া থাকিব লাগে বা বগা থাকিব লাগে নেকি সেনেকুৱা ধৰণৰ ডিচাৰ্জটো যাতে বহুত পনীয়া নহয় যাতে ডিচাৰ্জটো ঠিক আছে দীঘলকৈ ওলায় ডিচাৰ্জটো ভাল পৰিষ্কাৰ ভাল চাফা ডিচাৰ্জ হ'ব লাগে অ'কে পুচিংটো লাহে লাহে কৰিব লাগিব একেঠাতে দিব নালাগে বস্তুটো লাহে লাহে উলিয়াই লাহে লাহে একেঠাতে দিয়ে মানে নহয় একেঠাইতে দিব নালাগে লাহে লাহে পুছো কৰি থাকিম আৰু ষ্ট্ৰডাল টানি ওলাই আনি থাকিম আমি একদম ইউটেৰাছলৈকে সোমাই বস্তুটো পাতটো বিচাৰিব লাগিব চ' এজ এ ফাৰ্মাৰ এইখিনি আমাৰ কাম নহয় কিন্তু আমি জানাটো দৰকাৰ সেইকাৰণে আপোনালোকৰ প্ৰচেছটো দেখুৱাইছোঁ আৰু ময়ো প্ৰিপেয়াৰ্ড নাছিলোঁ যে আমি এয়াই কৰিব লাগিব এইখিনি সময়ত দেখিলোঁ যে সময় দাদাৰ লগত মিলি গ'ল আমাৰ এয়াই কৰা টাইমটোও মিলি গ'ল গতিকে মই এইখিনি শ্বুট কৰি দেখুৱালোঁ এতিয়া ইয়াত আমাৰ ষ্ট্ৰডাল হৈ গ'ল এয়াই কৰা তাইক এতিয়া এইটো এটা প্ৰচেছ থাকে এইটো বিষয়ে আমি এনেকৈ ষ্ট্ৰডাল এয়াই কৰাৰ পিছত তাইক এবাৰ দিওঁ চেক কৰিবলৈ যে দিয়া যায় তাৰমানে বস্তুটো বিচাৰি থাকেতো গৰুটোৱে গোটেই বিচাৰি থাকে যেতিয়া এইটো লক্ষণ কি যে তাই মুখখন যে এনেকৈ ডেড মিনিটছ মানে গৰম আছে এক নম্বৰ 2 নম্বৰতে যিটো মতাটো বিচাৰি থাকেতো গোটেই মতাটো পাই গ'ল তাৰমানে ঠিক আছে তো এতিয়া আমি ষ্ট্ৰডাল এইডাল আমাৰ এইডালত গোটেই বস্তুবোৰ লিখা আছে চ' এইডাল চেক চিমেণ্ট নহয় কনভেনশ্যনেল হয় নৰ্মেল হয় আজিৰ ভিডিঅ'টোত এইখিনি অলপমান স্পেচিয়েল শ্বট আছিলে দেখুৱাই দিলোঁ আপোনালোকক ইয়াতে গোটেই নাম্বাৰবোৰ লিখা আছে এইটোত ফ'কাছ হৈছে নাই মই নাজানো ট্ৰাই কৰিছোঁ আমি দেখুৱাবলৈ ইয়াতে গোটেই নাম্বাৰবোৰ দেখিব চিমেণ্টডালৰ ওপৰত তো জাৰ্চি মানে JY মানে জাৰ্চি ইয়াতে JYBPT এনেকৈ অমুক নাম্বাৰটো লিখা হৈছে বুলটোৰ নাম্বাৰ এতিয়া আৰু এটা কনফিউজন থাকে আমাৰ মনত যে আমি কোনটো ব্ৰিড ল'ম বা কোনটো চিমেণ্ট ইউজ কৰিম এনেই নামটো শুনি পেলাই অমুকটো চিমেণ্ট ভাল হ'ব বুলি ভাবাটো ঠিক কথা নহয় এতিয়া এজনী HF হেফাৰ হয় এতিয়া মই বিচাৰিছোঁ যে HFৰ পৰা মই যাতে ব্ৰিডটো বনাই লৈ যাব পাৰোঁ মই কোৱালিটি HF চিমেণ্ট ইউজ কৰিম এতিয়া মই ছাজেষ্ট কৰোঁ মোৰ ফালৰ পৰা যে আমি সদায় ব্ৰিডটোত এটা ব্ৰিডেই কণ্টিনিউ কৰিব লাগে এটলিষ্ট ডেইৰী ক্ষেত্ৰত যদি আমি এজনী লোকেল গৰু ক্ৰছ কৰাইছোঁ আমাৰ যিজনী থলুৱা গাই সেই থলুৱা গাইজনীত আমি আমাৰ ইচ্ছামতে আমি জাৰ্চি HF বা গিৰ ব্যৱহাৰ কৰিব পৰা সেইটো নিজৰ কথা মই পাৰ্চনেলি দেখিছোঁ যে জাৰ্চি এটা খুবেই ভাল ব্ৰিড হয় যাৰ গাখীৰো বহুত বেছি যাৰ ফেট SNFও মোটামুটি এটা ভাল ৰেঞ্জত থাকে গিৰ বা চাহিৱাল গৰুবোৰৰ যিটো বিহেভিয়াৰ সেইটো মানে প্ৰত্যেকটা ব্ৰিডৰে নিজৰ কিছুমান বিহেভিয়াৰ থাকে সেইবোৰ বিহেভিয়াৰ গিৰ আৰু চাহিৱালৰ ক্ষেত্ৰত অলপমান এগ্ৰেছিভ হয় কাইণ্ড অফ নট এগ্ৰেছিভ বুলি ক'ব নোৱাৰোঁ কিন্তু সিহঁতৰ অলপমান বেলেগ ধৰণৰ মানে ব্যৱহাৰ যিটো বিহেভিয়াৰ সিহঁতৰ সেইটো অলপ বেলেগ ধৰণৰ থাকে চ' তাৰ বিপৰীতে জাৰ্চি এটা এনেকুৱা ব্ৰিড হয় যিটো খুবেই শান্ত আৰু গাখীৰো তাৰ বেছি কম্পেক্ট হয় গৰুজনী ইমানো বেছি ডাঙৰ নহয় HFৰ নিচিনা চ' মোৰ পাৰ্চনেল প্ৰিফাৰেঞ্চ সদায় জাৰ্চি থাকে আৰু তাৰপিছত আমি HF মোৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ থাকিব কাৰণ গাখীৰ বহুত বেছি আৰু সেইকাৰণে আমাক আল্টিমেটলি আমাক গাখীৰটো লাগে তো যদি আমি এটা মানে এখন ফাৰ্ম চলাওঁতে যদি আমি এটা কম্বিনেশ্যনত চলাব পাৰোঁ ব্ৰিডৰ মানে যিটো কম্বিনেশ্যন সেইটো দৰকাৰী যাতে আমাৰ ফেটটো ভাল হৈ থাকে গাখীৰটো সেইটো আমি নজৰ দিব লাগিব চ' যদি বহুতে পুৰবিত দিয়ে বা আমুলত দিয়ে তো সেইটো এটা বস্তু তেনেকুৱা হয় যে ফেট SNFৰ ওপৰতে আহে বস্তুটো আমি যদি কোৱালিটি ফিড দিওঁ মিনাৰেল মিক্সচাৰ দিওঁ তেতিয়াহ'লে ফেট SNFটো জাৰ্চি HFৰো থাকিব আৰু যিবিলাক আমাৰ থলুৱা গৰু হয় যিহেতু গাখীৰ কম তো সেইকাৰণে সিহঁতৰ ফেটটো কম্পেৰেটিভলি বেছি আহে যিমান গাখীৰ বেছি হ'ব গাইজনীৰ সিমানে ফেটটো আপোনাৰ কম আহিব আপোনালোকে চাব পিছবেলা গাখীৰটো সদায় ফেটটো বেছি আহে কাৰণ পিছবেলা আমাৰ গাখীৰ কম থাকে
আমাৰ উইণ্ডোটো এনেকুৱা হ'ব লাগে আমি 12 ঘণ্টাৰ মূৰে মূৰে খীৰাব লাগে কিন্তু প্ৰেক্টিকেলি আমাৰ 12 ঘণ্টাত এনেকুৱা নহয়গৈ যদি আপুনি মন কৰে দেখিব পিছবেলা গাখীৰটো সদায় ফেটটো বেছি থাকে আৰু ৰাতিপুৱাটো কম থাকে চ' সেইটোৱে হয় গাখীৰ যেতিয়া বেছি হ'ব ফেটটো ডিজলভ হৈ যাব মিক্স হৈ যাব আৰু ফেটটো কম আহিব গাখীৰটোত চ' এইবোৰ আমি ফেটৰ বিষয়ে গুচি গৈছোঁ কিন্তু এণ্ড অফ দ্য ডে মই যদি জাৰ্চি এজনী কৰাই আছোঁ মই জাৰ্চি চিমেণ্টটো ইউজ কৰিম কোৱালিটি জাৰ্চি চিমেণ্ট ইউজ কৰিম যদি মই HF এজনী কৰাই আছোঁ মই HF কৰিম আপুনি থলুৱা গাই এজনীৰ পৰা গাখীৰ ওলোৱা গৰু এটা বনাব বিচাৰিছে তেতিয়া আপুনি জাৰ্চি কৰে HF কৰে বা গিৰ কৰে সেইটো নিজৰ কথা HF কৰিলে কি হ'ব পোৱালিটো অলপ ডাঙৰ হ'লে মাকৰ পোৱালিটো পেটত ল'বলৈও বা ডাঙৰ কৰিবলৈও কিছুমান চেলেঞ্জেছ থাকিব পাৰে সেইকাৰণে মানে প্ৰাইমেলি আমি পাৰিলে আমি মানে জাৰ্চি ল'ব লাগে মোৰ এইটো নিজৰ ছাজেশ্যন সকলোৰে বেলেগ বেলেগ থাকিব পাৰে তো এইটো হৈ গ'ল মানে কি আমি বহুত ক্ষেত্ৰত দেখোঁ যে আমি অমুক এটা কিবা গিৰ আহিছে বৰ্তমান গিৰৰ কাৰণে বহুত চলি আছে এটা কথা এটা তো সেইটো বুলি ভাবি পেলাই আমি যে গিৰে মাৰি থাকিম তেনেকুৱা কথা নহয় মানে আমাক এণ্ড অফ দ্য ডে আজিৰ পৰা 5 বছৰ 10 বছৰত আমি ফাৰ্মখন কোনফালে দিশলৈ লৈ যাব বিচাৰিছোঁ সেইটো এটা দৰকাৰ ইয়াৰ পিছত আহি গ'ল এভেইলেবিলিটি কথা এভেইলেবিলিটি বা আছেনে নাই কোনটো চিমেণ্ট বা এভেইলেবল আছে সেইবোৰো এটা কথা থাকে কিন্তু যদি আছে তেতিয়াহ'লে আমি প্ৰেফাৰেঞ্চটো আমি চাব লাগে আমি কি ব্ৰিড বনাবলৈ বিচাৰিছোঁ পিছফালে আপোনালোকে দেখিছে এইজনী আমাৰ জাৰ্চি আৰু গিৰৰ ক্ৰছ হেফাৰ হয় মই এটা বস্তু কৈছিলোঁ যে গিৰৰ বিহেভিয়াৰ বা আমাৰ লোকেল ব্ৰিডবিলাকৰ বিহেভিয়াৰ এতিয়া তাইক চাওক কেনেকৈ আছে তাই মই একো জাষ্ট কৰা নাই তথাপিও তাই মোক হিংকাৰ বাদে মাৰা ধৰণৰ চেষ্টা কৰি আছে এনেই এটা মানে তেনেকুৱা ধৰণৰ সিহঁতৰ টেম্পাৰমেণ্টটোৱে তেনেকুৱা হয় চ' আমি চাব লাগিব আমাৰ ফাৰ্মখনত চব বস্তু চাব লাগিব যে ফাইনেলি এণ্ড অফ দ্য ডে আমি যাতে যেতিয়া আমি ডেইলি গাখীৰ খীৰাই আমি বিক্ৰী কৰিবলৈ লৈ যাম বা আমাৰ এক্টিভিটিবোৰ চলি থাকিব ফাৰ্মখনত তেতিয়া যাতে আমাৰ ব্ৰিডটোৱে আমাক অসুবিধা নকৰে বহুত সময়ত পোৱালি দিয়াৰ পিছত গৰুজনীয়ে লাথ মাৰে বা সিহঁতে গাখীৰ খীৰাব নিদিয়ে গাখীৰটো লুকাই থৈ দিয়ে এনেকুৱা ধৰণৰ প্ৰব্লেমো আমি পাওঁ আৰু সেইবোৰ ব্ৰিডৰ লগতো ৰিলেটেড হৈ থাকে চ' মই এইটো ক'ব বিচাৰিছোঁ যাতে আপোনালোকে ব্ৰিডটো চিলেক্ট কৰোঁতে মানে অলপমান সাৱধান হওক এনেকুৱা নহয় মই বেয়া বুলিও কোৱা নাই কিন্তু আমি চাব লাগিব গোটেই বস্তুবোৰ আমাক এণ্ড অফ দ্য ডে গাখীৰ লাগে আমি সহজে ধুনীয়াকৈ গাখীৰটো ওলাব পাৰিলে ভাল হয় এতিয়া তাই ইমান উৎপাত কৰি আছে তাইক যেতিয়া তাই হিটত আহিব ক্ৰছ কৰাম পোৱালি হ'ব তাৰপিছত আমি কিমানখিনি তাইক চম্ভালিব পাৰিম তাই গাখীৰৰ ক্ষেত্ৰত কিমান গাখীৰ দিব বহুত কথা আছে সেইকাৰণে ব্ৰিডটো মানে যেতিয়া আমি AI কৰাওঁ সেইটো আমি বহুত সেইটো বস্তুত চোৱা দৰকাৰ আমি কোনটো চিমেণ্ট ইউজ কৰি আছোঁ এইজনী কাল্লা যেতিয়া আমাৰ গাইজনী হিটত আছিলে তেতিয়া ইফালে তাই মাকজনী আছে মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে দেখি আছে তো তাইক আমি গম নোপোৱাকৈ যিজন AI কৰা দাদা আছে তেওঁ গিৰ বেজীটো দি দিছিলে আৰু পিছত মই কৈছিলোঁ যে মই গিৰ দিব বিচৰা নাছিলোঁ মই জাৰ্চিয়ে ইউজ কৰিব বিচাৰিছিলোঁ বাট তেওঁ অলৰেডি মাৰি দিলে আৰু তাই কনচিভ হৈ ধুনীয়া কাল্লা হৈছে তাই কিন্তু তাই বিহেভিয়াৰটো খুবেই অলপ এগ্ৰেছিভ তাই মানে তাই মৰম কৰিলেও তাই এনেই অলপমান শিঙিডাল জোকাৰি থাকে চ' সেইবোৰ বস্তু চাব লাগিব আগতেও চাহিৱাল ক্ৰছ গৰু আছিলে তেতিয়াও মই দেখিছিলোঁ চ' এইখিনি থুলমূলকৈ অভাৰঅল মই চিমেণ্টৰ বিষয়ে বা আমি কোনবোৰ দিশ চাব লাগে চিমেণ্টটো লওঁতে আমি কোনবোৰ দিশ চাব লাগে চিমেণ্ট একচুৱেলি ষ্ট'ৰ কেনেকৈ কৰে এইখিনি বিষয়ে মই অলৰেডি গোটেইখিনি বস্তু কৈ দিলোঁ টাইপছ অফ চিমেণ্টৰ কথাও কৈ দিলোঁ এতিয়া আমি এণ্ড অফ দ্য ডে ফাৰ্মাৰ হিচাপে কোনবোৰ ভুল কৰোঁ সেইখিনি অলপমান কৈ আমি ভিডিঅ'টো ইয়াতে এণ্ড কৰিম চ' প্ৰথম বস্তুটো হ'ল আমি চিমেণ্টডাল চেক নকৰোঁ যে কোনডাল চিমেণ্ট ইউজ কৰিছে আৰু এই বস্তুটো আমি বেমাৰ আজাৰৰ ক্ষেত্ৰতো হয় আমি এজন ডক্টৰ মাতিছোঁ কিবা এটা ট্ৰিটমেণ্ট হৈছে কৰি থৈ গুচি গ'ল কিন্তু আমি যদি সোধে আমি নাজানো যে কি ঔষধ মাৰিছে কি ইনজেকশ্যন মাৰিছে খুবেই বেয়া কথা খুবেই ভুল কথা এইটো আমি কেতিয়াও সেইটো বস্তু দি সেই এটিটিউড দি আমি আগবাঢ়িব নোৱাৰোঁ আমি বস্তুৰ বিষয়ে নিশিকিম আমি সদায় সেইটো লেভেলতে থাকি যাম চ' আমাৰ খুবেই দৰকাৰী যে চিমেণ্টডাল কোন চিমেণ্ট মাৰিছে কেতিয়া মেনুফেকচাৰ হৈছে কোনটো বুল ইউজ কৰিছে আমাৰ সেইখিনি ৰেকৰ্ড থকা দৰকাৰ আপুনি এখন ৰেকৰ্ড এখন বুক এখন সদায় মেইনটেইন কৰিব লাগিব পেলুৰ ঔষধৰ পৰা আদি কৰি চিমেণ্টৰ পৰা ক্ৰছ কৰোৱা পোৱালি কেতিয়া দিছে গোটেই বস্তু আমাৰ থকাটো দৰকাৰ এইটো হৈ গ'ল ফাৰ্ষ্ট কথা আমি চেক কৰিব লাগে ছেকেণ্ড হৈ গ'ল AI কৰা টাইমিংটো AM PM ৰুলৰ কথা কৈছিলোঁ মই বহুত আগতে AI কৰি দিলে বহুত পিছত AI কৰিলে এইবিলাক ধৰণৰ প্ৰব্লেমো আমাৰ থাকে গতিকে আমি টাইমিংটো চাব লাগিব সদায় মই অলৰেডি এইটো কথা পাতিছোঁ 12 ঘণ্টা ইণ্টাৰভেলত আমি ক্ৰছ কৰাওঁ আৰু প্ৰয়োজন হ'লে হিট থাকিলে আমি আকৌ এবাৰো কৰাওঁ গতিকে আমি সদায় AI কৰা টাইমিংটোতো মন দিব লাগিব ছেকেণ্ড হৈ গ'ল নিউট্ৰিশ্যনটো গৰুটোৰ সেইটো অলৰেডি মানে এইবোৰ চব ইণ্টাৰগ্ৰেটেড কথা খাদ্যৰ ক্ষেত্ৰতো যদি ভালকৈ নহয় নাপায় তেতিয়াহ'লেও সিহঁতৰ কনচিভ নহ'ব আমি দামী চিমেণ্ট ইউজ কৰিম কিন্তু কনচিভ নহ'ব চ' পুৱাৰ নিউট্ৰিশ্যনৰ এটা কথা হৈ গ'ল তাৰপিছত আমি মিনাৰেল ডেফিচিয়েঞ্চি হৈ গ'ল আৰু যিজনে AI কৰে তেখেতৰো মানে স্কিল থকাটো দৰকাৰ চ' প্ৰায়ভাগ মানুহে পাৰে বাট কেতিয়াবা সেইবিলাক বস্তু দিগদাৰ হৈ যায় চ' ইয়াতে চিমেণ্টৰ বেলেগ ধৰণৰ দাম থাকে আমাৰ এভেইলেবিলিটি ৱাইজ আমি নলেজ থকাটো আমাৰ দৰকাৰ সেই হিচাপে আমি
চিমেণ্টবোৰ লগাব লাগে আৰু আমি এটা প্লেনিঙত আগবাঢ়িব লাগে মই কোনো ব্ৰিডক ভাল বেয়া বুলি ক'বলৈ নাযাওঁ কিন্তু আমি আমাৰ ফাৰ্মখনত আপোনাৰ নিজৰ ফাৰ্মখনত যিটো ব্ৰিডে আপোনাক সহায় কৰিব সেইটো ব্ৰিডে আপুনি ইউজ কৰক চিমেণ্টৰ ভিডিঅ'টো আজি বহুতো কথা পাতিছোঁ মই আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু ইয়াৰ পিছত আপোনালোকে কি জানিবলৈ বিচাৰিছে জনাব যদি আপোনালোকে গোট ফাৰ্মিং কৰি আছে ছাগলী পুহি আছে তেতিয়াহ'লে ছাগলীৰ ক্ষেত্ৰতো আমি বহুতো ভিডিঅ' আনিবলৈ গৈ আছোঁ ইয়াৰ পিছত বহুতো কথা পাতিব মন আছে মোৰ ছাগলীৰ ক্ষেত্ৰখনক লৈ পেলাই মোৰ যোৱা 3 বছৰে যিখিনি মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে ছাগলীৰ লগত অকল ওপৰে থিয়ৰিটিকেল কথা নহয় আমি ডিপ ইনসাইট কথা পাতিম একচুৱেলি ফাৰ্ম কৰিব গ'লে কিমান প্ৰব্লেম হৈ পৰে সেইবোৰ কথা পাতিম আৰু এখন অকল গৰু ছাগলী পুহি থকা বুলি নহয় এটা বেলেগ লেভেললৈকে নিয়া মোৰ এই জীৱনটোত সপোন আছে আপোনালোকে ছাপোৰ্ট কৰি থাকিব বুলি আশা কৰিছোঁ আৰু যিমান আপোনালোকৰ প্ৰশ্ন আছে সেইবোৰ সুধি থাকিব আমি ধুনীয়া কণ্টেণ্ট আনিবলৈ চেষ্টা কৰি থাকিম বহুত ধন্যবাদ ফাৰ্মিং কৰি থাকক আগবাঢ়ি থাকক